নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এগৰাকী বিজেপি বিধায়কৰ মন্তব্যত এবাৰ ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰিছে বিশেষ মন্তব্যই তেওঁ কৈছে যে আমাৰ সকলোৰে আদৰ্শ মোহাম্মদ আৰু হযৰত মোহাম্মদ আমাৰ সকলোৰে আদৰ্শ বুলি তেওঁ উল্লেখ কৰিছে আৰু হযৰত মোহাম্মদ হৈছে আমাৰ সকলোৰে আদৰ্শ এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি এতিয়া বিশেষ চৰ্চা লাভ কৰিছে এই মন্তব্যই এগৰাকী বিজেপি বিধায়কৰ এই মন্তব্য সবিশেষ লৈ আহিছে এই মুহূৰ্তত এগৰাকী বিজেপি বিধায়কৰ এয়া মন্তব্য আমাৰ সকলোৰে আদৰ্শ হযৰত মোহাম্মদ আমাৰ সকলোৰে আদৰ্শ বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে বিজেপি বিধায়কৰ মন্তব্যক লৈ ৰাজ্যজুৰি চৰ্চা বিজেপি বিধায়কৰ মন্তব্যক লৈ ত্যাগ আৰু ভাতৃত্ববোধৰ কথা কৈছিল হযৰত মোহাম্মদে তেওঁৰ মন্তব্য এয়া এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিশ্বই শ্ৰদ্ধা কৰে হযৰত মোহাম্মদৰ কথা উল্লেখ কৰিছে বিজেপি বিধায়কগৰাকীয়ে বিশ্বৰ এনেকুৱা ঠাই নাই যত হযৰত মোহাম্মদৰ কথা আলোচনা নহয় সকলোতে বিশ্বৰ সকলো ঠাইতে আলোচনা হয় হযৰত মোহাম্মদৰ কথা আৰবৰ পৰা অহা ধৰ্ম প্ৰচাৰকো প্ৰশংসা কৰিছে বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বিশেষ মন্তব্য এতিয়া বিশেষ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তেওঁৰ এয়া মন্তব্য যেটো হযৰত মোহাম্মদ সন্দৰ্ভত তেওঁ কেইবাটাও মন্তব্য প্ৰকাশ কৰিছে আৰু এই মন্তব্য এতিয়া বিশেষ চৰ্চা লাভ কৰিছে আৰু হযৰত মোহাম্মদ সন্দৰ্ভত এবাৰ বিশেষ প্ৰশংসা কৰিছে বিজেপিৰ বিধায়কগৰাকী আৰু বিজেপি বিধায়কৰ মন্তব্যক লৈ ৰাজ্যজুৰি চৰ্চা ত্যাগ আৰু ভাতৃত্ববোধৰ কথা কৈছিল হযৰত মোহাম্মদে সমগ্ৰ বিশ্বই শ্ৰদ্ধা কৰে হযৰত মোহাম্মদক বিশ্বৰ এনেকুৱা ঠাই নাই যত হযৰত মোহাম্মদৰ কথা আলোচনা নহয় আৰবৰ পৰা অহা ধৰ্মৰ প্ৰচাৰকো প্ৰশংসা বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ হিন্দু যুৱতী বিয়া পাতি ইছলামৰ বাণী বিলোৱা ধৰ্ম প্ৰচাৰকো প্ৰশংসা কৰিলে তেওঁ আব্দুল গফুৰ নামৰ ধৰ্ম প্ৰচাৰকো বিয়া পাতিছিল যেটো প্ৰচাৰকে বিয়া পাতিছিল হিন্দু যুৱতীক বুলি তেওঁ উল্লেখ কৰিছে আৰবৰ পৰা আহি বসবাস কৰিছিল পলাকবাৰীৰ ভোলাগাঁৱত আৰু সেইজন আব্দুল গুফৰৰ প্ৰশংসাৰে এতিয়া উপচাই পেলাইছে বিধায়কগৰাকীয়ে আৰু কেইবাটাও এনেদৰে মন্তব্য কৰিলে হেমাংগ ঠাকুৰীয়াই আৰু তেওঁৰ মন্তব্য এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰি জানো যে হযৰত মোহাম্মদ আমাৰ সকলোৰে গুৰু তেওঁ এটা আদৰ্শ দেখুৱাই গৈছিল যে সকলৰ কাৰণে ত্যাগ কৰিব লাগে আৰু আমি সকলোৱে জানো আমি সকলো ক্ষেত্ৰতে ত্যাগৰ কথা যদি ক'ব উপমা দিব লগা হয় আমি হযৰত মোহাম্মদৰ সেই মিঠাই খোৱা আমি উদাহৰণটো দিওঁ যে তেওঁ সদা সৰুতে মিঠাই খাই ভাল পাইছিলে কিন্তু এদিন যেতিয়া এজন মাকে এজন লৰাক লৈ পেলাই আহিছিলে যে লৰাটো বেছিকে মিঠা খায় তেওঁ সেই উপদেশটো দিব নোৱাৰিলে কিয়নো তেওঁ নিজে মিঠাই খাই ভাল পায় আৰু তেওঁ সেইটোৰ কাৰণে কৈছে যে এমাহ পিছত আহিব তেওঁ সেইদিনৰ খৰা মিঠাই খোৱা বাদ দিল আৰু এমাহ পিছত যোৱাৰ পিছত সেই লৰাজনক উপদেশ দিছে যে মিঠাই খোৱাটো বেয়া তাৰ মানে এই ত্যাগ এটা সৰু উদাহৰণ তেওঁৰ ত্যাগ যথেষ্ট আছে আৰু সেইটোৰ কাৰণে তেওঁ গোটেই বিশ্বত সকলোৰে শ্ৰদ্ধাৰ ভাজন হৈছে আৰু বিশ্বৰ সকলো এনেকুৱা এটা প্ৰান্ত নাই য'ত নেকি তেওঁক সন্মান নকৰে সকলো জাতি জনগোষ্ঠীৰ লোকে তেখেতক সন্মান কৰে মই আমাৰ ইয়াতে আমাৰ সৌভাগ্য যে আমাৰ এই অঞ্চলতে আব্দুল গফুৰ শাহ তেওঁ আমাৰ সুদূৰ আৰবৰ পৰা আহি আমাৰ ইয়াতে তেওঁ বসবাস কৰিছিলে আৰু ইয়াতে তেওঁ বিয়া পাতি ইয়াতে সংসাৰ কৰি আমাৰ ইয়াতে হিন্দু ছোৱালী বিয়া পাতি ইয়াতে আমাৰ ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু তেওঁ এটাই বাৰ্তা দিছিলে যে শান্তিৰ বাৰ্তা সকলো জাতি জনগোষ্ঠীক লৈ কিদৰে আগবাঢ়িব লাগে সেইটো তেওঁ বাৰ্তা দিছিলে আৰু তেওঁৰ যে বাৰ্তা সেই বাৰ্তা আমাৰ এই অঞ্চলৰ বিভিন্ন লোকে আজি সেই তেওঁৰ বাৰ্তা পালন কৰিছে আৰু সেইকাৰণে আমাৰ বিশেষকৈ এই অঞ্চলত শান্তি বিৰাজমান হৈ আছে মই আগ্ৰহ প্ৰকাশ কৰি নতুন প্ৰজন্মই বহুতে হয়তো এই কথাবিলাক নাজানে তেওঁ যাতে অগ্ৰজসকলৰ পৰা এই কথাবিলাক অনুধাৱন কৰে আৰু তেওঁৰ আদৰ্শ যি আদৰ্শ আছিলে সেই আদৰ্শ যাতে মনত লৈ নিজৰ জীৱন লগতে সামাজিক জীৱনত তেওঁলোকে যে আগবাঢ়ে তাৰে কামনা কৰিছো পুনৰবাৰ আকৌ আপোনালোকৰ ওচৰত আল্লাহ ভগৱান গড সকলোৰ পৰা প্ৰাৰ্থনা কৰিছো তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে সকলোৱে আপোনালোকৰ মংগল কৰে সকলোৰে মংগল হওক তাৰে কামনা কৰি মই পুনৰবাৰ আয়োজকসকলক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো।